মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণী অসমীয়া বিষয় পাঠ্যপুথি স্পন্দনৰ অধ্যায় 5 বৃত্তি পাঠ 1 কোনে। প্ৰথমতে আমি পাঠটো পঢ়ি লওঁ আহা, কবিতাটো পঢ়ি লওঁ আহা। ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী, কোনে বাৰু সাজে ধুনীয়া আকাশ দিয়ে তাত তৰা আঁকি। মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই, ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায়। আকাশ গ্ৰহুতা খনিকৰজন কেতিয়াবা পালে চিনি, তেওঁকে সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিনি। বৃত্তি মানে হ'ল যোনে যি কাম কৰি পেলাই জীৱিকা নিৰ্বাহ কৰে সেইটো হৈছে বৃত্তি। কোনোবাই হয়তো মিস্ত্ৰী কৰে, কোনোবাই খেতি কৰে, মানে কোনোবাই বাঁহ বেতৰ কাম কৰে, এই সকলোবিলাক এইবিলাক হ'ল বৃত্তি। কোনোবাই চাকৰি কৰে, কোনোবাই হয়তো গাড়ী চলায়, হয়নে? এইবিলাক হ'ল বৃত্তি। কবিয়ে প্ৰথমতে কিছুমান আশ্চৰ্য প্ৰকাশ কৰিছে, হয়নে? আচৰিত হৈছে নে ঘৰবোৰ মিস্ত্ৰীয়ে সাজে আৰু চকী মেজ এইবিলাক মিস্ত্ৰীয়ে সাজে, কিন্তু ধুনীয়া আকাশখন কোনে সাজিলে বা তাত তৰাবিলাক কোনে আঁকি দিলে। চোলাবোৰ বজাৰৰ পৰা কবিৰ দেউতাকে আনি দিয়ে, কিন্তু ফুলবোৰে বাৰু এই ৰঙা নীলা চোলাবোৰ ক'ত পায়, কোনে আনি দিয়ে। ঠিক তেনেকৈ আকাশ গ্ৰহুতা খনিকৰজনক যদি কেতিয়াবা কবিয়ে পায়, তেওঁক সুধিব ইমান ফুলবিলাকক কোনে চোলা কিনি আনি দিয়ে। এইটো কবিতাটো কবি নৱকান্ত বৰুৱা। এতিয়া আমি ক্ৰিয়াকলাপলৈ যাওঁ। প্ৰথমতে আলোচনা কৰোঁ আৰু লিখোঁ আহা। এইটো মই বহী এখনত লিখি থৈছোঁ, আমি চাই লওঁ আহা। কটো চোৱা, ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে। ঘৰবোৰ মিস্ত্ৰীয়ে সাজে বুলি কবিয়ে কৈছে। মিস্ত্ৰীয়ে ঘৰৰ বাহিৰে আন কি কি সাজে। মিস্ত্ৰীয়ে ঘৰৰ বাহিৰে চকী মেজ আদিও সাজে। কবিৰ দেউতাকে চোলাবোৰ ক'ৰ পৰা আনি দিয়ে। কবিৰ দেউতাকে চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে। আকাশ গ্ৰহুতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন। আকাশ গ্ৰহুতা খনিকৰজনক চিনি পালে কবিয়ে ইমান ফুলক কোনে চোলা কিনি দিয়ে সুধিলেহেঁতেন। কবিয়ে আকাশ গ্ৰহুতা খনিকৰ বুলি কাক বুজাইছে। কবিয়ে আকাশ গ্ৰহুতা খনিকৰ বুলি সৃষ্টিকৰ্তা বা ঈশ্বৰক বুজাইছে। অৱশ্যে কবিতাটোত এইটো প্ৰশ্নৰ উত্তৰ কবিয়ে পোৱা নাই, আমি এইটো ভাবি পেলাই লিখিছোঁ। তোমালোকে যদি ইয়াৰ বেলেগ উত্তৰ আছে বুলি ভাবা, সেইমতে তোমালোকে মোক জনাব পাৰা, হ'ব। ইয়াৰ পিছত চোৱা, কবিৰ মনত উদয় হোৱা উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কাষত থকা গোল চিনটো পূৰোৱা। ধুনীয়া আকাশখন কোনে সাজে, এইটো উত্তৰ নাই পোৱা, হয়নে? চোলাবোৰ বজাৰৰ পৰা কোনে আনি দিয়ে, এইটো পাইছে, হয়নে? চোলাবোৰ কবিৰ দেউতাকে আনি দিয়ে। ধুনীয়া আকাশখনত তৰা কোনে আঁকি দিয়ে, এইটো উত্তৰ নাই পোৱা, হয়নে? ধুনীয়া চোলাবোৰ, ফুলবোৰে ৰঙা নীলা চোলাবোৰ ক'ত পায়, এইটো উত্তৰ নাই পোৱা। তাৰপিছত আকাশ গ্ৰহুতা খনিকৰজন কোন, এইটো কবিয়ে উত্তৰ পোৱা নাই। ফুলবোৰক চোলা কোনে কিনি দিয়ে, এইটো উত্তৰ পোৱা নাই, হয়নে? এতিয়া পঢ়ো আহা। ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে আৰু সাজে মেজ চকী। এতিয়া চোৱা, ইয়াত মিস্ত্ৰী, ইস্ত্ৰী, বস্ত্ৰ, অস্ত্ৰ, নিৰস্ত্ৰ, শাস্ত্ৰ, শাস্ত্ৰী, স্ত্ৰী। জানো আহা মিস্ত্ৰী, হয়তো স্ত্ৰ, এতিয়া সযোগ তযোগ ৰ। এতিয়া কবিতাটোত থকা এটা বা এটাতকৈ অধিক বুজোৱা শব্দবোৰ লিখোঁ আহা। চোলা, চোলাবোৰ, মেজ, মেজবোৰ, চকী, চকীবোৰ, ঘৰবোৰ, ঘৰ, তৰা, তৰাবোৰ, ফুল, ফুলবোৰ, মোৰ, আমাৰ, হ'ব। এতিয়া চোৱা, তলৰ বাক্যকেইষাৰলৈ মন কৰোঁ আহা। মিস্ত্ৰীয়ে ঘৰ সাজে, খনিকৰে আকাশ গঢ়ে। এতিয়া এনেদৰে কোনে সাজে আৰু গঢ়ে। এতিয়া ল'ৰাবোৰে মেজি সাজে, সোণাৰী অলংকাৰ গঢ়ে, কাঁহেৰে বাচন বৰ্তন গঢ়ে, ৰাইজে বাঁহৰ দলং সাজে, শিশুৱে বালিঘৰ সাজে,
কুমাৰে মাটিৰ বাচন বৰ্তন গঢ়ে। মহাপুৰুষৰ আদৰ্শৰে চৰিত্ৰ গঢ়ে। উৎসৱৰ তোৰণ সাজে। টুকুৰা চৰাই বাঁহ সাজে। মাঘৰ বিহুত ভেলাঘৰ সাজে। হ'ব। তাৰপিছত চোৱা, কবিতাটোত থকা হেনু আৰু বাৰু শব্দকেইটা ব্যৱহাৰ চাওঁ আহা। তোমাৰ খুৰাৰা হেনো কাইলৈ আহিব, লগত উৰ্মিলাও আহিব, আমালৈ হেনো লিচু আনিব, দুয়ো দুদিনমান থাকিব হেনো। হেনু শব্দই সম্ভাৱনা বুজায়, নিশ্চিত নহয়। বাৰু শব্দই শলাগ বা সন্মতি সূচায়। হ'ব। হেনু শব্দই সম্ভাৱনা বুজায়, নিশ্চিত নহয়। আহিব পাৰে, ধৰা হেনু আহিব। ঠিক আছে। বাৰু শব্দই শলাগ বা সন্মতি সূচায়। তুমি কামটো কৰিবানে? বাৰু। তুমি কামটো কৰিবাচোন। বাৰু, হ'ব, কৰিম, এনেকুৱা আৰু, হয়নে? ঠিক আছে। এতিয়া খ চোৱা, তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু এজন অভিভাৱকৰ মাজত হোৱা কথোপকথনবোৰ পঢ়ি চাওঁ আহা। আপোনাৰ কথাটো ভাবি চাম বাৰু। ল'ৰাজনৰ নাম কি আছিল বাৰু? নন্দন শৰ্মা। কোন শ্ৰেণীত পঢ়ে? তৃতীয় শ্ৰেণীত। আপুনি কাইলৈ আহিব, ভাল বাৰু। আহোঁতে ল'ৰাজনকো লৈ আহিব, হ'ব বাৰু। ঠিক আছে। ইয়াত কোনটো সন্মতি বুজাইছে আৰু কোনটো সম্ভাৱনা বুজাইছে ধৰিব পাৰিছে তোমালোকে নিশ্চয়। এতিয়া চোৱা, আকাশ গঢ়োতা খনিকৰজনক পদ্যশাৰীত গঢ়োতা শব্দটো কেনেদৰে গঠিত হৈছে চাওঁ আৰু তালিকাখন পূৰাও আহা। গঢ়োতা, গঢ় যোগ উতা, লিখোতা, লিখ যোগ উতা। পৰ যোগ উতা। তাৰপিছত কৰ যোগ উতা, কৰোতা। খাওঁ যোগ উতা, খাওঁতা। চাওঁতা, চাওঁ যোগ উতা। চাহ যোগ উতা, চাওঁতা। চাওঁ নহয়, হা। চাহ যোগ উতা, চাওঁতা। তুমি কোৱা বা শুনা এনেধৰণৰ শব্দ নিজৰ টোকাবহীত লিখিবা। এতিয়া চোৱা, জ্ঞান সম্প্ৰসাৰণ 8 নম্বৰ তলৰ পদ্যভাগিত আঁচটনা শব্দসমূহ সলনি কৰি তোমাৰ নিজৰ শব্দৰে ভুল কৰা। ইয়াত আঁচটনা শব্দ আছে, চোলাবোৰ, দেউতাই ৰঙা নীলা, ফুলবোৰ, চোলাবোৰ। এতিয়া মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই, ফুলবোৰে বাৰু ৰঙা নীলা, এই চোলাবোৰ ক'ত পায়? এতিয়া মই এনেকৈ লিখি দিছোঁ, তোমালোকে নিজৰ মতে শব্দ ভৰাব পাৰা, হা। মোৰ কাপোৰবোৰ বজাৰৰ পৰা আনি দিয়ে মামাই, চৰাইবোৰে বাৰু হালধীয়া সেউজীয়া বা সেউজীয়া হালধীয়া, এই পাখিবোৰ ক'ত পায়? এনেকৈ তোমালোকে বেলেগ ৰঙো দিব পাৰা নাম, আৰু এইফালে মামাৰ জেগাত কাকা আইতা বেলেগো দিব পাৰা। হ'ব। তাৰপিছত 9 নম্বৰ চোৱা, তুমি যি কামৰ বাবে যাৰ ওচৰলৈ যোৱা তেওঁৰ ছবিৰ লগত বৃত্তি বুজোৱা শব্দটো মিলোৱা। এতিয়া জোতা চিলাবলৈ যোৱা, মুচি, হয়নে? দিয়া আছে। তাৰপিছত এতিয়া আমি চাম, ৰোগৰ চিকিৎসা কৰাবলৈ হ'ব। আমি প্ৰথমতে ছবিখনৰ লগত মিলাম। ৰোগৰ চিকিৎসা কৰাবলৈ যাওঁ আমি কাৰ তাত? চিকিৎসকৰ ওচৰলৈ, হয়নে? এনেকৈ কৈ পেলাই আকৌ এইফালে আছে ওপৰত চিকিৎসক। হ'ব। তাৰপিছত কাপোৰ চিলাবলৈ যাওঁ দৰ্জিৰ ওচৰলৈ, হয়নে? দৰ্জি ক'ত আছে? ইয়াত চোৱা, কাপোৰ চিলাবলৈ দৰ্জি। তাৰপিছত মাটিৰ পাত্ৰ গঢ়াবলৈ হৈ গ'ল এইখন ছবি, আৰু এইটো হ'ব কুমাৰ। তাৰপিছত বাঁহ কাঠৰ সামগ্ৰী সজাবলৈ যাওঁ আমি বাঢ়ৈ।
ওচৰলৈ পাৰ হৈ হ'বনে বাৰু? এইকেইটা হাতৰ আখৰ লিখিব ধুনীয়াকৈ, সুন্দৰ হাতৰ আখৰ লিখিব এইকেইটা। তাৰপিছত আমি 11 নম্বৰটো পঢ়ি যাওঁ। দফাটো পঢ়ি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। পাহিৰ আইতাক ঊণ গোঠাত পাকৈত। তেওঁ নিজ হাতেৰে গোঠা চুৱেটাৰবোৰ বজাৰত বিক্ৰী কৰে। যোৱা বছৰ ঠাণ্ডাৰ দিনকেইটাত পিন্ধিবলৈ আইতাকে তাইক এটা ধুনীয়া চুৱেটাৰ গুঠি দিছিল। সেই ৰংচঙীয়া চুৱেটাৰটোৰ কি যে আইতাকে আজৰি সময় পালেই ঊণ গুঠে। এইকেইদিন পিছে আইতাকৰ একেবাৰে আজৰি নাই। তেওঁ কৰ্মশালাত ব্যস্ত। গাঁৱৰ ডালিমী খুৰীহঁতৰ আত্মসহায়ক গোটৰ সদস্যসকল পাহিৰ আইতাকৰ ওচৰলৈ সদায় আহে। তেওঁলোকক পাহিৰ আইতাকে ঊণ গোঠা শিকায়। পাহিয়ে ওচৰতে বহি ঊণ গোঠা চাই থাকে। এই ঊণ গোঠা চুৱেটাৰবোৰ দেখি তাই অভিভূত হৈ পৰে। তাই এদিন ডালিমী খুৰীয়েকক সুধিলে, খুৰী, তোমালোকে ইমানবোৰ চুৱেটাৰ কিয় গুঠিছা বাৰু? খুৰীয়েকে মিচিকিয়াই ক'লে যে এইবাৰ তেওঁলোকে গাঁৱৰ মেলাত এই চুৱেটাৰবোৰ বিক্ৰী কৰিব। খুৰীয়েকৰ কথা শুনি পাহিয়ে ক'লে, তোমালোকে দেখোন এটা ঊণ গোঠা মেচিনো কিনি চুৱেটাৰ গুঠিব পাৰা। তেনে কৰিলে তোমালোকে কম সময়ৰ ভিতৰত বেছিকৈ গুঠিব পাৰিবা, আয়ু বাঢ়িব। হ'ব, ইয়াৰ পিছত আছে প্ৰশ্নকেইটা মই বহীত লিখি থৈছোঁ, তোমালোকে চাই লোৱা। প্ৰশ্ন চোৱা, পাহিৰ আইতাক কি কামত পাকৈত? পাহিৰ আইতাক ঊণ গোঠাত পাকৈত। খ প্ৰশ্ন আছে, গাঁৱৰ ডালিমী খুৰীয়েকহঁতে আইতাকৰ ওচৰলৈ কিয় আহে? গাঁৱৰ ডালিমী খুৰীয়েকহঁত আইতাকৰ পৰা ঊণ গোঠা শিকিবলৈ আহে। গ প্ৰশ্ন চোৱা, ঊণেৰে চুৱেটাৰৰ বাহিৰে আৰু কি গুঠিব পাৰি? ঊণেৰে চুৱেটাৰৰ বাহিৰে টুপি, হাতমোজা, মাফলাৰ আদি গুঠিব পাৰি। ঘৰটো চোৱা, পাহিয়ে কিয় মেচিন কিনিবলৈ কৈছে? পাহিয়ে মেচিন কিনিবলৈ কৈছে কাৰণ মেচিনেৰে কম সময়ত বেছি চুৱেটাৰ গুঠিব পাৰি বা মেচিনেৰে কম সময়ত বেছি কাম কৰিব পাৰি। তাৰপিছত ঙটো হ'ল, ঊণৰ কাম নকৰি তেওঁলোকে আন কি কি কাম কৰিব পাৰিলেহেঁতেন? ঊণৰ কাম নকৰি, এইটো উত্তৰ, ঊণৰ কাম নকৰি তেওঁলোকে তাঁতত কাপোৰ বোৱা, খেতি বা অন্যান্য সৰু উদ্যোগৰ কাম কৰিব পাৰিলেহেঁতেন। পিঠা বনোৱা বা এনেকুৱা ধৰণৰ যিকোনো আচাৰ বনোৱা এনেকুৱা ধৰণৰ কাম কৰিব পাৰিলেহেঁতেন। এইটো লিখিব পাৰা। হ'ব, এতিয়া আমি পিছফালে চাওঁ। এতিয়া ইয়াত দিয়া আছে জানো আহা। চুৱেটাৰটোৰ কি যে ইয়াত এডাল দাড়ি নহয়, এডাল ভাৱবোধক চিন আছে। প্ৰশ্নবোধকো নহয়, এডাল ভাৱবোধক বুলি কয়। তাই ডালিমী খুৰীক সুধিলে, তাৰপিছত এই যিখিনি কথাটো ক'ব, মানে বেলেগৰ বাক্য যদি আমি ঠিক তেনেকৈ দি দিয়া হয়, উদ্ধৃতি বুলি কয়। এইটো এইফালে ঊৰ্ধ্বকমা আৰু শেষতো ঊৰ্ধ্বকমা দিয়ে। খুৰী, তোমালোকে ঊৰ্ধ্বকমাৰ ভিতৰত আছে, খুৰী তোমালোকে ইমানবোৰ চুৱেটাৰ কিয় গুঠিছা বাৰু? প্ৰথম বাক্যটোত ভবাৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে বুলি ভাৱবোধক চিনটো ব্যৱহাৰ কৰা হৈছে। আচৰিত হোৱা, আনন্দিত হোৱা, শংকিত হোৱা ইত্যাদি বুজোৱা বাক্যবোৰৰ শেষত এই চিনটো ব্যৱহাৰ কৰা হয়। এই চিনটোক ভাৱবোধক চিন বুলি কোৱা হয়। এইটো চোৱা, আনন্দিত হোৱা, শংকিত হোৱা, আচৰিত হোৱা, এইবিলাকত এই চিনটো ব্যৱহাৰ হয়। দ্বিতীয় বাক্যটো ডালিমীয়ে কোৱা কথাষাৰক হুবহু লিখাৰ বাবে তাৰ আৰম্ভণি আৰু শেষত এই ঊৰ্ধ্বকমাৰে আৰম্ভ আৰু শেষ কৰিছে। অৰ্থাৎ আনে বা নিজে কোৱা বা লিখা কথা হুবহু লিখিল তাৰ আৰম্ভণি আৰু শেষত এই চিনটো লাগে। এই চিনটোক আমি ঊৰ্ধ্বকমা বুলি কওঁ। এতিয়া চোৱা, ইয়াত তেনেকৈ ক'ব লাগিছে, আইতাকে গোঠা চুৱেটাৰটো কিমান যে ধুনীয়া। এইটো হ'ব, সেইকাৰণে ভাৱবোধক চিন হ'ব। এদিন তাই ডালিমী খুৰীয়েকক সুধিলে, এইকাৰণে কমা। তাৰপিছত এইটো তাই কোৱা কথাটো যে, সেইকাৰণে আমি এইটো ঊৰ্ধ্বকমাৰ ভিতৰত লিখিব লাগিব। শিকিছা বাৰু আৰু বাৰু, এইকাৰণে প্ৰশ্নবোধক, সুধিছে প্ৰশ্নটো, আৰু ঊৰ্ধ্বকমা শেষ কৰিব লাগিব। হ'বনে? এতিয়া ইয়াৰ পিছত সূত্ৰলিপি, মানে শিক্ষকে বা তোমালোকৰ ঘৰত কোনোবাই কৈ যাব আৰু তোমালোকে লিখি যাব। সেইটো হ'ল সূত্ৰলিপি। সূত্ৰলিপি মানে শুনি শুনি লিখা। সূত্ৰ মানে শুনা আৰু লিপি মানে লিখা। তাৰপিছত প্ৰকল্প এটা দিছে, ভেন্দি এটা টুকুৰা কৰি কাটি লৈ টুকুৰাটোত ৰং লগাই তলৰ চোলাটোত চাপ দিওঁ আহা। এইটো তোমালোকে কৰিবা হা। হ'ব, ঠিক আছে। এইটো ভিডিঅ'ত ইমানেই। ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ
পাঠ 2 জপাকুছি জাপি আৰম্ভ কৰিম। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো দবাই দিবা। ধন্যবাদ।